উদ্বেগ, উদ্বিগ্নতা আৰু মানসিক চাপৰ পৰা মুক্তি পোৱাৰ কেইটামান সহজ উপায়। এটা কথা সকলোকে অৱগত কৰিব বিচাৰোঁ যে আমাৰ মাজত দেখা দিয়া যিমানবোৰ মানসিক বেমাৰ আছে, যেনে উদ্বেগ বা উদ্বিগ্নতা, মানসিক চাপ, সমাযোজনৰ সমস্যা, ব্যক্তিত্বৰ সমস্যা, হতাশাগ্ৰস্ততা, ডিমেনচিয়া, ধৈৰ্যহীনতা, মনোযোগ আৰু আগ্ৰহৰ বিকৃতি, মনত ৰাখিব নোৱাৰা, হীনমন্যতা, সন্দেহ, ভীতিগ্ৰস্ততা, মনৰ অস্থিৰতা, আতংক ইত্যাদি যত যি মানসিক বেমাৰ আছে, এই সকলোবোৰৰ স্ৰষ্টা বা সৃষ্টিকৰ্তা কিন্তু আমি নিজেই। ইয়াৰ বিপৰীতে এই সকলো ৰোগ বা ব্যাধি ঠিক কৰাৰ সৰ্বোত্তম চিকিৎসকো কিন্তু আমি নিজে। সৰ্বোত্তম অৰ্থাৎ বেষ্ট ডক্তৰ বুলি আমি নিজকে ক'ব পাৰোঁ, নিজে যদি আমি নিজে ঠিক হ'ব বিচাৰোঁ। সকলো আমাৰ মনৰ খেলহে। বাৰু যি কি নহওক, আজি আমি উদ্বেগ আৰু মানসিক চাপৰ পৰা মুক্তি পোৱাৰ কেইটামান সহজ উপায় সম্পৰ্কে আলোচনা কৰোঁ আহক। কেৱল নিজৰ মনক দৃঢ় কৰি কেইটামান সংকল্প লওঁ আহক। 1 নম্বৰত, মানসিক চাপ বা উদ্বেগ কেৱল মনত পৰা হেঁচা বা উদ্বেগহে। ই বিপদজনক নহয়। ই কেৱল সাময়িকভাৱে উদ্ভৱ হোৱা অস্বস্তিকৰ পৰিৱেশহে। এই ভাৱ আপুনি মনত ৰাখক। দ্বিতীয়তে, এই অস্বস্তিকৰ মই কেইটামান দীঘলীয়া উশাহ আৰু গভীৰ উশাহ নিশাহৰ দ্বাৰাই এই অস্বস্তিকৰ পৰিৱেশৰ পৰা উপশম পাব পাৰোঁ। 3. ইতিবাচক শক্তিৰে উশাহ লওক আৰু উশাহ এৰি দিওঁতে মানসিক চাপ ওলাই গৈছে বুলি কল্পনা কৰক। 4. এই চাপ বা উদ্বিগ্নতা মোক শিকাৰ সুযোগ দিছে আৰু প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ সাহস দিছে বুলি অনুভৱ কৰক। মোৰ আৱেগ, মোৰ অস্থিৰতা, মোৰ চাপ, এইবোৰৰ কোনো বাস্তৱ অস্তিত্ব নাই। এইবোৰ সত্য নহয়। মই সম্পূৰ্ণ নিৰাপদ বুলি অন্ততঃ 3 বাৰকৈ কওক। মনে মনে ক'ব পাৰে বা উচ্চাৰণ কৰি পেলাইও আপুনি ক'ব পাৰে। 6 নম্বৰ, মোৰ কোনো চাপ বা উদ্বিগ্নতাই মোক মোৰ লক্ষ্যৰ পৰা বিচলিত কৰিব নোৱাৰে। মই মোৰ লক্ষ্যত দৃঢ় আছিলোঁ, আছোঁ আৰু ভৱিষ্যতেও থাকিম। 7 নম্বৰ, মোৰ বাবে এতিয়া সহ্য কৰিবলৈ অলপ জটিল হ'লেও সি যি হৈছে ভালৰ কাৰণেহে হৈছে। সেই ভাৱ আপুনি গঢ়ি তোলক। 8 নম্বৰ, ই মোৰ মানসিক চাপ বা মানসিক উদ্বেগ মোৰ মালিক নহয়, মইহে তাৰ মালিক। গতিকে সি মোৰ নিয়ন্ত্ৰণত থাকিবই লাগিব। 9 নম্বৰ, উদ্বেগ বা মনৰ চাপ এটা স্বাভাৱিক আৱেগহে। ই মোৰ দক্ষতা আৰু কৌশল আয়ত্ব কৰিব পৰা ক্ষমতাৰহে পৰীক্ষা লৈ আছে। 10 নম্বৰ, প্ৰতিটো উশাহৰ লগে লগে মই মোৰ মনৰ পৰা সকলো মানসিক চাপৰ জাবৰ আঁতৰাই পেলাইছোঁ বুলি অনুভৱ কৰক। 11 নম্বৰ, মই সম্পূৰ্ণ নিৰাপদ আৰু মই ভাল হ'ম। 12, মোৰ ভয়তকৈ মোৰ সাহস বেছি, মই শক্তিশালী। 13, মোৰ জীৱন মোৰ বাবেহে, মোৰ উদ্বিগ্নতা বা মনৰ চাপৰ বাবে নহয়। 14, মই নিজকে শান্ত হোৱাৰ অনুভৱ কৰিব পাৰিছোঁ। 15, মই মোৰ পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা নিজৰ শ্ৰেষ্ঠত্ব কৰি তুলিব পাৰোঁ, নিজক অভিৰোচিত কৰিব পাৰোঁ আৰু নিজৰ মনক নিৰ্দেশনা দিব পাৰোঁ। মনৰ ভয় শুনাটো মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। 16 নম্বৰ, কঠিন সময়েহে মানুহক কঠিন আৰু শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সক্ষম কৰি তোলে। গতিকে এই কঠিন সময় মোৰ বাবে আশীৰ্বাদহে। 17 নম্বৰ, ই কেৱলমাত্ৰ এটা অনুভৱহে। ই অতি সোনকালে পাৰ হৈ যাব। গতিকে ইয়াক বেয়া বুলি ভবা বা ভাবি লোৱাটো কোনো প্ৰয়োজন নাই। 18 নম্বৰ,
মই মোক ভাল পাওঁ, গতিকে মই বৰ্তমান সুৰক্ষিত আৰু নিৰাপদ। মোৰ সকলো শংকা এতিয়া নাইকিয়া হৈ গৈছে। 19 নম্বৰ, ইয়াৰ আগতেও জীৱনলৈ বহু কঠিন সময় আহিছিল আৰু প্ৰকৃতিয়ে মোৰ তেতিয়াই সেই সকলো কঠিন সময় নাইকিয়া কৰি নিছিল বা স্বাভাৱিকভাৱে নাইকিয়া হৈ গৈছিল। গতিকে এই কঠিন সময়ো আজি আছে আৰু কাইলৈ ই মোৰ পৰা আঁতৰি যাবই। 20 নম্বৰ, সকলো সমস্যাৰ সমাধান সূত্ৰ আছে আৰু সুস্থিৰভাৱে সমাধান সূত্ৰ বিচাৰি উলিয়াবলৈ মোৰ হাতত পৰ্যাপ্ত সময়ো আছে। গতিকে মই কোনো সমস্যাৰ বাবে থমকি নৰওঁ। 21 নম্বৰ, মই দৃঢ়, মই সংকল্পবদ্ধ, মই দৃঢ়মনা, মই সাহসী। গতিকে বিশ্বৰ কোনো শক্তিয়ে মোৰ জীৱনৰ লক্ষ্য বা উদ্দেশ্যৰ পৰা বিচলিত কৰিব নোৱাৰে। এই সৰ্বমুঠ 21টা উপায়ৰ মাজৰ পৰা আপুনি যদি অন্ততঃ 5টামান সংকল্পও প্ৰত্যেক দিনাই গ্ৰহণ কৰে আৰু তাক যদি আপুনি আঁওৰাই থাকে, তেতিয়া আপোনাৰ কোনো মানসিক শক্তিয়ে মানসিক ব্যাধিয়ে আপোনাক আক্ৰমণ কৰিব নোৱাৰে। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। সকলোৰে কুশল মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।